ডাঙৰ খবৰ অসমীয়াক শেষ কৰি নদীত পেলাই দিম এনেধৰণে ভাবুকি প্ৰদান কৰিছিল মিয়াই অসমীয়াক প্ৰাণে মৰাৰ ভাবুকি দিয়া হৈছিল আৰু তাৰ পাছত ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা লম বুলি ঘোষণা কৰিছিল তাৰ পিছতে দেখিবলৈ পোৱা গ'ল অসম আৰক্ষীৰ কুইক একচন আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অসমীয়াক শেষ কৰি নদীত পেলাই দিম বুলি ভাবুকি দিয়া এই চাৰি মিয়া মাতব্বৰ নাম হৈছে আব্দুল মালেক খুৰছেদ আলী আব্দুল কাসেম আৰু আব্দুল বাছাৰ পুনৰবাৰ কৈছো এই মিয়া মাতব্বৰ কেইটাৰ নাম কেইটা আপোনালোকে জানি লওক ইহঁতৰ নাম হৈছে আব্দুল মালেক খুৰছেদ আলী আব্দুল কাসেম আৰু আব্দুল বাছাৰ এই কেইটা মিয়া মাতব্বৰৰ লগতে কেইবাটাও মিয়াই অসমীয়াক ভাবুকি দিছিল যে তহঁতক শেষ কৰি নদীত উটুৱাই দিম নদীত পেলাই দিম আৰু এনে ধৰণে এটা দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ জালত পৰিছে মিয়া মাতব্বৰ এই মুহূৰ্তৰ এই ডাঙৰ খবৰ আমি লৈ আহিছো এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত অসমীয়াক শেষ কৰি পেলোৱাৰ ভাবুকি দিয়া চাৰি মিয়া মাতব্বৰক গ্ৰেপ্তাৰ কৰা হৈছে ঢিঙত চলিছে আৰক্ষীৰ মহা একচন মিয়া মাতব্বৰৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে আৰক্ষী অসমীয়াক শেষ কৰি নদীত পেলাই দিয়াৰ ভাবুকি দিছিল চাৰি মিয়া মাতব্বৰে আৰক্ষীৰ জালত পৰিছে মিয়া মাতব্বৰ আব্দুল মালেক খুৰছেদ আলী গ্ৰেপ্তাৰ কৰা হৈছে আব্দুল কাসেম আৰু আব্দুল বাছাৰক আটাইকেইটা মিয়া মাতব্বৰক গ্ৰেপ্তাৰ কৰা হৈছে বৰ্তমানে পলাতক শহীদুল ইছলাম এছাদ আলী ইহঁত পলাতক হৈ আছে মিয়া মাতব্বৰক বিচাৰি সমগ্ৰ ঢিঙত জোৰদাৰ অভিযান চলাইছে আৰক্ষীয়ে কোনো এটা মিয়া মাতব্বৰ বাছি যাব নোৱাৰিব মিয়া মাতব্বৰৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীক কঠোৰ নিৰ্দেশনা দিছিল আমি গ্ৰেপ্তাৰৰ সময়ত দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাম চাৰি মিয়া মাতব্বৰক আপোনালোকে চিনি থওক এই চাৰি মিয়া মাতব্বৰে অসমীয়াক ভাবুকি দিছিল অসমীয়াক শেষ কৰি পেলোৱাৰ ভাবুকি দিছিল এই দেখুৱাইছো আমি এই মুহূৰ্তত এক্সক্লুজিভ দৃশ্য এয়া এই চাৰি মিয়া মাতব্বৰক এনেধৰণে লৈ যোৱা হৈছে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে চাৰি মিয়া মাতব্বৰক এই চেহেৰাকেইটা আপোনালোকে ভালদৰে মন দি চাওক এই চাৰি মিয়া মাতব্বৰে অসমীয়াক প্ৰাণে মৰাৰ ভাবুকি দিছিল অসমীয়া কেৱল মাত্ৰ প্ৰাণে মৰাৰ ভাবুকি দিয়াই নহয় ইয়াৰ সমান্তৰালকৈ নদীত উটুৱাই দিয়া আৰু ভাবুকি প্ৰদান কৰিছিল তহঁতক শেষ কৰি নদীত পেলাই দিম এনে ধৰণৰ আপত্তিজনক অশ্লীল মন্তব্য কৰিছিল গালিগালাজ কৰিছিল ইহঁতে আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কঠোৰ নিৰ্দেশনাৰ পিছতে গা লৰিল অসম আৰক্ষীৰ আৰু অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে চাৰি মিয়া মাতব্বৰক কেৱল মাত্ৰ ইমানে নহয় বৰ্তমান সময়তো কেইবাটাও মিয়া মাতব্বৰ পলাতক হৈ আছে ঢিং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ভূমাফিয়া আৰু দেৱানী মাতব্বৰ কেইটা ক্ৰমে মৈৰাবাৰীৰ হাতীমুৰিয়াৰ আব্দুল মালেক বৰবিল কছাৰীবৰী খুৰছেদ আলী মখুটিৰ আব্দুল কাসেম আৰু আব্দুল বাছাৰ পুনৰবাৰ এই মিয়া মাতব্বৰৰ নামসমূহ আৰু ঠিকনাসমূহ আমি জনাইছো ঢিং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ভূমাফিয়া তথা দেৱানী মাতব্বৰ কেইটা হৈছে মৈৰাবাৰীৰ হাতীমুৰিয়াৰ আব্দুল মালেক বৰবিল কছাৰীবৰী খুৰছেদ আলী মখুটিৰ আব্দুল কাসেম আৰু আব্দুল বাছাৰ ঢিঙৰ বিভিন্ন চৰত আত্মগোপন কৰি থকা অৱস্থাতে এই চাৰিওটা মিয়া মাতব্বৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বৰবিল কছাৰীবৰী ভূমাফিয়াৰ দেৱানী মাতব্বৰৰ এটা দলে খিলঞ্জীয়া লোকৰ বিৰুদ্ধে খিলঞ্জীয়া লোকক লৈ অশ্লীল মন্তব্য কৰিছিল আপত্তিজনক মন্তব্য কৰিছিল প্ৰাণে মৰাৰ ভাবুকি দিছিল নদীত উটুৱাই দিয়াৰ ভাবুকি দিছিল এই দলটোক বিচাৰি আৰক্ষী আৰম্ভ কৰিছিল অভিযান আৰু অৱশেষত আৰক্ষীৰ জোৰদাৰ অভিযানত দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ জালত পৰিছে এই চাৰিওটা মিয়া মাতব্বৰ আৰু আনহাতে বৰ্তমানে পলাতক হৈ আছে কালপিত চক্ৰটোৰ অন্যতম কালপিত শহীদুল ইছলাম এছাদ আলী সহ আন কেইবাজনো মাতব্বৰ অতি শীঘ্ৰে কালপিত চক্ৰটোৰ সকলো অভিযুক্ত আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে বৰ্তমান ঢিং আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে চাৰিওটা দেৱানী মাতব্বৰক ঢিং অঞ্চলৰ বিভিন্ন চৰত আত্মগোপন কৰি থকা অৱস্থাতে এই চাৰি মিয়া মাতব্বৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ঢিং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আব্দুল মালেক খুৰছেদ আলী আব্দুল কাসেম আৰু আব্দুল বাছাৰ আটাইকেইটা মিয়া মাতব্বৰক গ্ৰেপ্তাৰ কৰা হৈছে বৰ্তমানলৈকে হিংসাত্মক ঘটনাত জড়িত 12জনকৈ ভূমাফিয়াৰ দেৱানী মাতব্বৰক গ্ৰেপ্তাৰ কৰিছে ঢিং আৰক্ষীয়ে যোৱা নিশাই গোপন খবৰৰ ভিত্তিত ঢিং আৰক্ষীয়ে ঢিঙৰ চৰাঞ্চলত চলোৱা অভিযানত গ্ৰেপ্তাৰ কৰিছে আটাইকেইটা মিয়া মাতব্বৰক
কেনেধৰণে আচলতে খিলঞ্জীয়াক ভাবুকি প্ৰদান কৰিছিল সেই সময়ত সেই মুহূৰ্তই বিশেষ ভিডিঅ' ক্লিপটো যিটো ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত সেই বিশেষ ভিডিঅ' ক্লিপটো শুনাব বিচাৰিছোঁ আৰু এনেধৰণে খিলঞ্জীয়াক ভাবুকি প্ৰদান কৰা হৈছিল খিলঞ্জীয়াক শেষ কৰি দিয়াৰ ভাবুকি প্ৰদান কৰিছিল মিয়া মাতব্বৰৰ এই দলটোৱে গেংটোৱে কেনেধৰণে খিলঞ্জীয়াক প্ৰাণে মৰাৰ ভাবুকি দিয়া হৈছিল নদীত উটুৱাই দিয়াৰ ভাবুকি দিয়া হৈছিল সেয়া আমি শুনাইছো আপোনালোকক আৰু আনফালে আন এটা দৃশ্য দেখা যায় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ যোৱাৰ সময়ৰ এই চাৰিওটা মিয়া মাতব্বৰক গ্ৰেপ্তাৰ কৰা হৈছে আৰু পূৰ্বতে আন কেইবাটা মাতব্বৰক গ্ৰেপ্তাৰ কৰা হৈছে আৰু বহুকেইটা মাতব্বৰ বৰ্তমান সময়টো পলাতক হৈ আছে আৰক্ষীয়ে জোৰদাৰভাৱে অভিযান চলাই আছে কেনেধৰণে আচলতে খিলঞ্জীয়া লোকসকল নিৰাপত্তাহীনতাত ভুগিছিল সেয়া সকলোৱে গম পাইছে বিশেষ অঞ্চলটোত খিলঞ্জীয়াৰ মাটি দখল কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল খিলঞ্জীয়াৰ মাটি কাঢ়ি লোৱাৰ চেষ্টা কৰিছিল আৰু খিলঞ্জীয়াক প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ লগতে নদীত উটুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছিল আৰু তাৰ পাছতে কুইক একশ্যন লৈছে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বৰ্তমান সময়লৈকে 12টাকৈ মিয়া মাতব্বৰক আৰু বৰ্তমান সময়ত কেইবাটাও মিয়া মাতব্বৰ পলাতক হৈ আছে আমি বিশেষ ভিডিঅ' ক্লিপটো আপোনালোকক শুনাই আছো কিছু সম্পাদিত ৰূপত শুনাবলৈ বাধ্য হৈছো আমি কাৰণ অশ্ৰাব্য গালিগালাজ কৰিছিল আপত্তিজনক কথা বতৰা এই মিয়া মাতব্বৰৰ শুনক কি কৈছিল তেওঁলোকে
আসামিয়া জীবনে গর্বাক আসামিয়া